কি খবৰ? তোৰ কি খবৰ? তাইক যে ইমান ধুনীয়াকে সুধিলে মোক তোৰ কি খবৰ বুলি ক'লে। তাইক ইমান ধুনীয়াকে সুধিলে মোক আকৌ দেখে সুধিছে আহি আছে মুস্কে মুস্কে হাং মা ধুনীয়া লাগছে দেখোন। ৰিমজিম বিউটি পাৰ্লাৰ। আমি আহি পালো এতিয়া আমি যে বহিম ধুনীয়াছে। বিউটি কি? এয়া হ'ল আমাৰ ৰিমজিম। এইফালে চাই দিয়া এবাৰ। চাৰিটাৰ ক'ত বহিম না গাড়ী। আজি মই পাৰ্লাৰত আহিছো বহুত কিবা কিবি কৰিব কাৰণে চুলি স্পা কৰিম কালাৰ কৰিম আজি কিন্তু এবাৰ দেখাই দে ধুনীয়াকে পাৰ্লাৰত আমাৰ থ্ৰেডিঙত বহিছে সকলো আহিব দেই বহু পাৰ্লাৰ জানানা না কি বৰখাই চাইলা বহুত দিনৰ মূৰত আজি পাৰ্লাৰত আহিছোঁ চুলিখিনি বোলো অলপ স্পা কৰি দিওঁ বুলি আহিলোঁ এই বৌ পাৰ্লাৰ হয় বৌ পাৰ্লাৰখন আছে বিহপুৰীয়া ডেইলি বজাৰত ইয়াত সকলো ধৰণৰ ট্ৰিটমেণ্ট কৰা হয় মই আগতে চুলিখিনি স্পা কৰি চাই লওঁ যদি ভাল লাগে ৰাখিম নহ'লে চুলিখিনি মই বৌ পাৰ্লাৰতে কাটি দিম আৰু তাকে ভাবি স্পা কৰিবলৈ বহিছোঁ চাই থাকক মই দেখাই আছোঁ বহুত দিনৰ মূৰত আজি চুলি স্পা কৰিবলৈ লৈছোঁ কালি মই দীপলৰ কথা পাতি আছো বকন চুলি বাইকখন লৈ চুলিখিনি 5-6 মাহমান হৈ গ'ল না স্পা কৰাই নাই 5 মাহ লাগিছে তেতিয়া চুলি কাটা আৰু ৰিহাৰ্চেলৰ পৰা চুলি কাটাই নাছিল আৰু এই থিয়েটাৰ শেষ হ'ব হ'ল এতিয়া চুলি কাটি দিছোঁ আৰু তাকো সুমন দা কৈ আছে বাবুও কৈ আছে তাতে বৌ ক'লে আৰু এই তিনিওটাৰ গোট খাই এটা কৰি দিলোঁ আৰু মই এতিয়া ভাল লাগিব এতিয়া ভাল লাগিব ন ভাল লাগিব বহুত দীঘল হ'লে ভাল নালাগে মানে এতিয়া ছেটিং হৈ থাকিব ন ধুনীয়াকৈ তেতিয়া তই নাবান্ধিলেও ধুনীয়াকৈ চলি যাব আৰু নহ'লে এডাল হাতত এই ৰাবাৰ এডাল পিন্ধি থাকিবই লাগিব মেইন এডাল মাৰি থাকিবই লাগে চাই লওঁচোন কি হয় ফিনিচিং চলাইছিলোঁ বাৰু এতিয়া আকৌ মই আছোঁ ফাইনেলি সুমন দা আহি পালেহি কি ক'ব বৰ ভাল লাগিছে মানে সোমাই একদম পজিটিভ ভাইবছ এটা পাইছোঁ আৰু খুব বৰ ধুনীয়া পৰিৱেশটো আৰু মানে বাহিৰৰ পৰা সোমালে মানে এনেকুৱা নালাগে যে ভিতৰত এনেকুৱা পৰিৱেশ গতিকে বৰ ধুনীয়া লাগিছে আৰু ৰিমজিম বিউটি পাৰ্লাৰ ন ৰিমজিম বিউটি পাৰ্লাৰ আপোনালোক যদি ওচৰত আছে কোনোবা আহিব পাৰে এড্ৰেছটো কৈ দিবা ধুনীয়াকৈ এড্ৰেছটো ডেইলি বজাৰ ৰোড টাউন ক্লিনিকৰ অপজিটত থেংক ইউ আহিব সকলো মানে ইয়াতে একদম চব সুবিধা আছে আৰু মানে কি বেষ্ট মেকআপ আৰ্টিষ্ট এৱাৰ্ড 2024 নৰ্থ ইষ্ট বেষ্ট মেকআপ আৰ্টিষ্ট এৱাৰ্ড কিছুমান এনেকুৱা মানুহ আহে মানে স্কিন ট্ৰিটমেণ্ট হেয়াৰ ট্ৰিটমেণ্ট নেইল এক্সটেনশ্যন আইলেছ এক্সটেনশ্যন এইবিলাক বিচাৰে পোৱা নাছিলে মানে মোক কেইবাদিনো আহিলে বিচাৰিলে তাৰপৰা মই ভাবিলোঁ মই যিহেতু দিব পাৰোঁ যেতিয়া মই গৈ পেলাই তেখেতসকলক ছাৰ্ভিচটো দিয়াতনো কি আপত্তি সেইটো কাৰণে গুৱাহাটীলৈ গৈ সেইখিনি গোটেইখিনি শিকি আহিলোঁ মানে এই গুৱাহাটীত আপুনি ক'ত শিকিছে মই লেকমি একাডেমিত শিকিছে তাৰ আগতে আপুনি শিকা মানে পাৰ্লাৰটো আগতে শিকা আছিলোঁ কিন্তু মই যোনখিনি ট্ৰিটমেণ্ট হয় ন সেইখিনি এতিয়া শিকি আহিছোঁ এতিয়া আপোনাৰ ইয়াতে পাৰ্লাৰত আপোনাৰ কি ধৰক আপোনাৰ ছাৰ্ভিচ মানে প্ৰভাইড কৰে মানে কি কৰিব পাৰে ইয়াত সাধাৰণতে পাৰ্লাৰত যোনখিনি চলি থাকে সেইখিনিতো আছে আপোনাৰ তাৰ উপৰিও স্কিন ট্ৰিটমেণ্ট হেয়াৰ ট্ৰিটমেণ্ট নেইল এক্সটেনশ্যন আইলেছ এক্সটেনশ্যন আইব্ৰাউজ আপোনাৰ পাৰ্মানেণ্ট মেকআপ সকলোখিনি সুবিধা আছে ইয়াত এইটো আপোনাৰ বিহপুৰীয়া ডেইলি বজাৰত বিহপুৰীয়া ডেইলি বজাৰ ৰোড টাউন ক্লিনিকৰ অপজিটত ফাইনেলি আমাৰ অঞ্জু আহি পাই গ'লহি
কি থ্ৰেডিং কৰিবা নেকি থ্ৰেডিং কৰিবলৈ আহিছোঁ ঠিক মোৰ আছে পৰা খোজকাঢ়ি গা বেয়া অঁ চকু ফুলি আছে এতিয়া আকৌ থ্ৰেডিং চকু কৰি ফুলি আছে শুই উঠিছোঁ দেৰিকৈ আমাৰ দীপে হেয়াৰ ষ্টাইল কৰিলে তাৰপিছত স্পা কৰিলে হয়নে হয় 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 আজি দীপকে দাড়িও কাটি দিছে নহয় আজি আজি দীপ জিলিকি দি গৈছে তাকে আহি গ'ল বা হেৰি ফোন কৰিব দিছে আৰু পাৰ্লাৰৰ পৰা ওলাই আহি আমি এখন ধাবাত আহিছোঁ এখন হ'ল আকাশী গংগা ধাবাত আমি পিংকু মই সুমন দা আমাৰ অঞ্জু আৰু বৌ দাদা সকলো আৰু লগত দুজনী মাইনা আহিছে মই দেখাই আছোঁ চবকে আৰু আমি দিনৰ খানাটো খাবৰ কাৰণে আহি পাই গ'লোঁ ৰেষ্টুৰেণ্টত এইফালে আমাৰ অঞ্জু মামা আছে গোটেইখিনি আমি এয়া দেখাই দিছোঁ আজি আইটেম কি কি কেমেৰাটো মই চব মাছ আছে লোকেল মুৰ্গী আছে গাহৰি আছে যি খাই থাকক কোনো টেনশ্যন নাই আৰু এইটো কি বেঙেনা ফ্ৰাই সৰু আলুগুটি ভাজা তাম্মা এইটো আলু পিটিকা মই গাহৰি নাখাওঁ দেই এই ছাগলীও মই নাখাওঁ ভাল হৈছে নাই সুমন্দা কেনে বঢ়িয়া বঢ়িয়া খাই থাকা ধুনীয়াকৈ এসাঁজ খাই ল'লোঁ আৰু দেই গোটেই সোপা একদম পৰিয়ালৰ নিচিনাকৈ মিলি পেলাই নমস্কাৰ বন্ধুসকল আজি আমাৰ যিহেতু জাৰ্ণি হয় এয়া দুইজনে ভাত পানী খাই ওলাই আহিছোঁ আৰু আজি গৈ আছোঁ আমি কলাবাৰীলৈ 3 দিনৰ কাৰণে গৈ আছোঁ কলাবাৰীৰ পিছৰ পেণ্ডেলটো আমাৰ ক'ত আছে ঘিলামৰা আৰু ইয়াৰ নেক্সট পেণ্ডেলটো হ'ব ঘিলামৰাত আৰু আপোনালোক সকলো সাজু হৈ থাকিব আমাৰ 3 দিনৰ কাৰণে 3খন নাটক উপভোগ কৰিবৰ কাৰণে আৰু যিহেতু এতিয়া গৈ আছোঁ কলাবাৰীলৈ আৰু কলাবাৰী গৈ নোপোৱালৈকে মই ভিডিঅ'টো এনেদৰে দেখাই থাকিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব হ'ল বিহপুৰীয়া ইয়াৰ পৰা যাম এতিয়া আমি লেফ্ট চাইড গ'লে আমি নাৰায়ণপুৰ পাম আৰু নাৰায়ণপুৰৰ পৰা কলাবাৰী পামেই আৰু বেছি দূৰো নহয় আজি জাৰ্ণিটো মই বোলো বিহপুৰীয়া টাউনখন এবাৰ দেখাই দিওঁ ভালকৈ আমি আহি পালোহি নাৰায়ণপুৰ বিশ্বনাথ চাৰিআলি 90 কিলোমিটাৰ গহপুৰ 30 কিলোমিটাৰ ৰাইট সাইড আছে বান্দৰদোৱা 15-20 কিলোমিটাৰ আৰু নাৰায়ণপুৰ পালোহি আৰু এতিয়া আমি পামগৈ কলাবাৰী তাৰপিছত পাম গহপুৰ যেটো আমি গহপুৰলৈ নাযাওঁগৈ হেৰি পাম আমি ধলপুৰ পাম এয়া হ'ল নাৰায়ণপুৰ চুলিখিনি কাটি দিলোঁ কেনেকুৱা লাগিছে নাজানো আৰু দেই এতিয়া মানে চুলিখিনি কাটি দিয়াৰ পিছত মূৰটো যে আছে তেনেকুৱা এটা মোৰ অনুভৱেই হোৱা নাই মানে আগতে কিবা গধুৰ লাগি থাকে একদম পাতলা লাগি আছে মানে আৰু আমাৰ এফালে কলাবাৰীয়ে লাষ্ট মানে এফালৰ পৰা আমি আগত আৰু নাযাওঁ সেইটো চাইডত আৰু আমাৰ পেণ্ডেল নাই আৰু কলাবাৰীয়ে আমাৰ সীমা আৰু নেক্সট পেণ্ডেল আকৌ আমি ইয়াৰ পৰা ঘূৰিম আৰু এনেকৈ আকৌ আমি যেতিয়া শেষ কৰি এনেকৈ যোৰহাট হৈ শিৱসাগৰ হৈ তেনেকৈ মৰিগাঁৱত আমাৰ লাষ্ট পেণ্ডেল আমাৰ আজিতো জাৰ্ণি হতে আৰু কেইদিন আছে আজিৰ দিনটো নধৰি আজিৰ দিনটো গ'লে আৰু যিহেতু আৰু 11 দিন আমি জাৰ্ণি কৰিম আৰু মনটো এতিয়াৰ পৰা অকণমান বেয়া লাগিবলৈ লাগিছে আৰু বেয়া লাগিছে নে ভাল লাগিছে বেয়া ভাল দুইটাই লাগিছে
যি কি নহওক আৰু অলপ দূৰ গ'লে আমি পেণ্ডেল পাম চাই থাকক আমি আহি পালোঁ হাৱাজান কিলোমিটাৰ হ'ব এয়া হ'ল হাৱাজান মোৰ লগত দ্বীপ আছে এয়া হ'ল হাৱাজানৰ পৰিৱেশ ফাইনেলি কলাবাৰী মধুনী বাপ ৰুম দিয়া নাই চাৰি গ ভালে আছে ভাল ভাল ঠিক আছে হয় হয় ঠিক আছে সকলো আহিব দেই নাটক চাব কনক দা ডাং ঐ ডাং অঁ ডাং ডাং চালা তাই চুলিছা ফাইনেলি আমি পেণ্ডেল আহি পালোঁ এইটো কলাবাৰী ৰাজহুৱা ভৱন এইটো দেখিছে তাৰ কাষতে এইটো ৰাহুল কলাবাৰী ৰাজহুৱা ভৱন তাৰ কাষতে এইটো আমাৰ পেণ্ডেল আহিব ইয়াতে একদম 5:30টাতে আৰম্ভ কৰিব আজি নাটক কমিটিয়ে যিহেতু একদম মানুহ হওক নহওক 5:30টাতে আৰম্ভ কৰিম বুলি কৈছে আৰু 5:30টাত আৰম্ভ কৰিলে আমাৰো ভালেই হয় দিয়কচোন সোনকালে কৰিলে আমাৰো সোনকালে শেষ হয় আৰু যি কি নহওক আহি পালোহি যেতিয়া বস্তুবোৰ এই বাছতে আছে বাছৰ পৰা নমাই নাই বাছৰ পৰা নমাই লওঁ আৰু ৰুম এতিয়ালৈকে হোৱা নাই মানে আমি ভাবিছোঁ আলহী আছে এটা আলহী ঘৰতে যাওঁগৈ নেকি গায়ক দা মই আৰু হৰেনো হয়তো যাব চাগে আগতে বস্তুখিনি দিয়াইখনতে ভৰাই লওঁ তাৰপিছত কোন ঘৰ আলহী মই দেখাই আছোঁ আৰু সকলোখিনি বস্তু ভৰাই ৰুমত আহি আছোঁ তাৰপিছত আলহী ঘৰ পাইছোঁহি আহি আমি এই ৰুমলৈ আহি আছোঁ দেই মই ভাত নাখাওঁ মই খাই আছোঁ সিহঁতক দিলে ফাইনেলি ৰুম আহি পালোঁ সিহঁতৰ ঘৰতে সকাম হৈ আছে আমাৰ ফালে সকাম বুলি কয় কিছুমান জেগাত আকৌ কাজ চলি আছে বুলি কয় আৰু এইখন ঘৰতে থাকিম আমি যি কি নহওক আহি পালে যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ